নিৰ্বাচন আহি আছে আৰু বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ চলাইছে। বৰ্তমান সময়ত যি শাসকীয় বিজেপি দলেও তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ চলাইছে আৰু আমি প্ৰাগ নিউজৰ জৰিয়তে দেখুৱাই আছোঁ বিভিন্ন অঞ্চলৰ উন্নয়ন। এই যোৱা বৰ্ষসমূহত অসম চৰকাৰৰ যি বিভিন্ন ক্ষেত্ৰত কি উন্নয়ন কৰিলে তাৰ আমি ছবি দেখুৱাই গৈছোঁ বিভিন্ন অঞ্চলৰ পৰা। আজি আমি উপস্থিত আছোঁ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ভুৰা গাঁৱৰ বৰডুবি পঞ্চায়তৰ এটা অংশত উপস্থিত আছোঁ আৰু এইটো হৈছে ২ নং বটালিমাৰী অঞ্চল আৰু এই অঞ্চলৰ এখন আমি দলং দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা এখন দলঙেদি এই অঞ্চলটোৰ হাজাৰ লোক অহা যোৱা কৰি আছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এই দলংখনৰ অৱস্থা যে এইবিলাকত তেওঁলোকে অতি নিম্নমানৰ কাঠ দি এইবোৰ চুলেই এৰাই যায়। এইবিলাক কাঠ দি তেওঁলোকে এই দলংখন ঠিকাদাৰে বনাই থৈ যোৱাৰ পিছত এতিয়া বৰ্তমান এয়া অৱস্থা। এই শিমলু কাঠো হয়নে নহয় সন্দেহ আছে। এনেকৈ তেওঁলোকে দলংখন নিৰ্মাণ কৰিলে। আমি কাষৰ যিটো ৰেলিং দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে আঁতৰৰ পৰা দেখিলে মানুহে ভাবিব এখন ধুনীয়া দলং, কিন্তু আৰু এই ৰেলিংবোৰ চাই যদি কোনোবা এই দলংখনেদি আহে তেনেহ'লে ইয়াত মানুহ পৰিব লাগিব। আৰু ইতিমধ্যে এই অঞ্চলটোৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। সৰু ল'ৰা ছোৱালী এই দলঙৰ পৰা পানীত পৰাৰ ঘটনা সংঘটিত হৈছে আৰু এই দলংখনত ইয়াৰ প্ৰতিটো অংশতেই ইয়াৰ 1 মিটাৰ 2 মিটাৰ দূৰে এনেধৰণৰ অৱস্থা হৈছে। কাঠবোৰ জহি খহি গৈছে। মই অকণমান ভিডিঅ' জাৰ্নেলিষ্টক আগলৈ গৈ ইয়াৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে এই দলংখনৰ কোনো এটা অংশ নহয়, গোটেই দলংখনেই বৰ্তমান সময়ত জৰাজীৰ্ণ হৈ গৈছে। এই অঞ্চলৰ লোকসকলক বচাবৰ কাৰণে যেনে তেনে যাতে পাৰ হ'ব পাৰে তাৰ কাৰণে তলৰ যিবিলাক কাঠ দিছে এই কাঠবিলাকো যথেষ্ট জৰাজীৰ্ণ। এই ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে। এইবোৰ কাঠ দি পেলাই ইয়াত এনেকৈ ঠিকাদাৰে ইয়াত লুণ্ঠন কৰি থৈ গ'ল। এইফালে এইবোৰ বাঁহ দিবলগীয়া হৈছে। বাঁহ দি তেওঁলোকে এই অঞ্চলৰ লোকসকলে কোনোমতে অহা যোৱা কৰিবলগীয়া হৈছে। মই এইসকল লোকৰ পৰা জানিব বিচাৰিম, এই অঞ্চলৰ লোকসকলৰ পৰা জানিব বিচাৰিম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ মই। কওকচোন কেনেধৰণৰ অৱস্থাত এই দলংখন চলি আছে? দলংটো মাত্ৰ এবছৰহে মানুহ অহা যোৱা কৰিব পাৰিছে আৰু 2 বছৰৰ পিছৰ পৰা এই দলংটো এনেকুৱা অৱস্থা। ইয়াত কেইবাজন মানুহ পৰিও গৈছে ইয়াৰ পৰা। আৰু যিবিলাক কাঠ দিছে ডিমৰু শিমলু এইবিলাক একদম যিবিলাক কাঠ এবছৰো নাযায় সেইবিলাক কাঠ দি এই দলংখন বনাইছে। আৰু কিছুমান বাঁহ পেলাই দিছোঁ। এতিয়াতো যেনে তেনে খেতি বাতিৰ হেৰিবিলাক এতিয়াতো স্কুল বহিব, ল'ৰা ছোৱালীবিলাক কেনেকৈ অহা যোৱা কৰিব? ল'ৰা ছোৱালীবিলাক ধৰি পাৰ কৰিব লাগে। হাতত ধৰি পাৰ কৰি আছোঁ। কি ক'ব কেনে অৱস্থাত অহা যোৱা কৰি আছে? আমি অহা যোৱা তেতিয়াই কৰিছোঁ। ল'ৰা ছোৱালীবিলাক হাতে ধৰি পাৰ কৰিছোঁ। আচ্ছা। আৰু গাড়ী মটৰ যাব নোৱাৰে, চাইকেল লৈ পৰি যায়, বাইক লৈ পৰি যায়, মানুহ পৰি যায়, এনেকুৱা অৱস্থাত আমি আছোঁ। আমাৰ যিখন পৰিৱৰ্তনকামী চৰকাৰ বিজেপি চৰকাৰ আহিছিলে, সোণোৱাল চৰকাৰ আহিছিলে আৰু আমি বহুত প্ৰতিশ্ৰুতি দিছিলে, আমি সকলোৱে ভোট দিছিলোঁ, আপোনালোকেও ভোট দিছিলে। এতিয়া যিটো পৰিৱৰ্তন প্ৰকৃততে তেওঁলোকে কৈছিলে এই পৰিৱৰ্তনটো দেখা পাইছেনে আপোনালোকে? নাই দেখা। পৰিৱৰ্তন দেখা নাই। আপোনালোকে আপোনালোকে কি বিচাৰিব এই লোকসকল যিসকলে পৰিৱৰ্তনৰ শ্লোগান দি আহিছিলে তেখেতসকল আকৌ আপোনালোকক অঞ্চলত যদি সোমাই তেওঁলোকক আপোনালোকে ভোট দিব নে নিদিয়ে? কেনেকৈ দিম? হয়, কেনেকৈ দিম? কামেই নকৰে একো। এজন যুৱক আছে, আমি যুৱকজনৰ পৰা জানিব বিচাৰিম। কি দেখিছানে, কিবা পৰিৱৰ্তন দেখিলে নে নাই? পৰিৱৰ্তন মানে ইয়াৰ আগত যেতিয়া মানে কংগ্ৰেছ চৰকাৰ আছিল তেখেতেও এইবিলাক এতিয়া আপুনি চাব পাৰে আমাৰ ইয়াতে 70 বছৰ হৈ গৈছে ভাৰত স্বাধীন হোৱাৰ পিছতো এতিয়ালৈকে যিটো মানুহে হেডলোড কৰি যিটো ৰোড বনাইছে সেই তেনেকুৱা অৱস্থাতে বৰষুণ এদিন দিলে মানে মানুহ অহা যোৱা কৰিব মানে পুৰাপুৰি একদম বিচ্ছিন্ন হৈ যায় মানুহৰ অহা যোৱা কৰাত। এতিয়া মানে আপোনালোকে চাওক এই গাঁও চব মানে যদি ৰাস্তা ঘাট ভাল হ'লেহেঁতেন সব মানুহ মানে অহা যোৱা কৰাত সুবিধা হ'লে। একো ৰাস্তা ঘাট নাই, আপোনালোকে এইবিলাক দেখাব পাৰে চাওক পুৰা মানে। এতিয়া লাহৰীঘাটৰ এটা বিশেষ বৈশিষ্ট্য আছে, যদিও বিজেপি চৰকাৰ হৈ আছে তথাপিতো এই সমষ্টিটো 35 বছৰ কাল নজৰুল ইছলামে দখল কৰি ৰাখিছে। হয়, নজৰুল ইছলামে একো কৰা নাই। তাৰ কাৰণে আমি ভাবিছিলোঁ যে আমি চৰকাৰখনে চেঞ্জ কৰিম। আমি সকলোৱে ইয়াৰ গাঁৱৰ যিমান মানুহ চবেই মানে বিজেপি চৰকাৰক ভোট দিছে, বিজেপি চৰকাৰক মানে জিকাইছে। কিন্তু মানে আমাৰ সমষ্টিখনত ধৰক মুছলমানৰ সংখ্যা বেছি, ইয়াতে ভোটটো মানে তেখেতে জিকিছে। কিন্তু হ'লেও মানে আমাৰ গাঁওবিলাকৰ কাৰণে আমাৰ পঞ্চায়তটো বিজেপিৰ হয়, বিজেপিৰ দখলত হয়। এইবিলাক আমাৰ বৰডুবাৰ টু জিপিৰ আণ্ডাৰত হয়। তো বৰডুবাৰ টু জিপিটো আপোনাৰ বিজেপিৰ হয়। কিন্তু এইবিলাক ৰাস্তা ঘাট এতিয়ালৈকে আপোনালোকে দেখাব পাৰে। এইখন দলং
যদিও বনাইছে দুটা ছাইডত মাটিলৈকে এতিয়ালৈকে ফিল আপ কৰা নাই। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে যে এই অঞ্চলটোৰ লোকসকলে সম্পূৰ্ণৰূপে তেওঁলোকে বিজেপিক ভোট দিছিলে আৰু কংগ্ৰেছ চৰকাৰৰ যি ডক্টৰ নজৰুল ইছলামৰ যি ব্যৰ্থতা, এই ব্যৰ্থতাত তেওঁলোকে যি হাৰাশাস্তি খাইছে। ডক্টৰ নজৰুল ইছলামে 35 বছৰ ধৰি লুটিপুটি খাইছে এই সমষ্টিটোৰ পৰা, আৰু সেইকাৰণে তেওঁলোকে ভাবিছিলে যে বিজেপি চৰকাৰ আহিব, সমষ্টিত যিয়ে নাথাকক লাগিলে বিজেপি চৰকাৰ আহিলে পৰিৱৰ্তন হ'ব। আৰু পঞ্চায়ত ব্যৱস্থা তেওঁলোকে সলনি কৰি পেলাইছিল। বৰদোবা পঞ্চায়তটো সম্পূৰ্ণ বিজেপিৰ হাতলৈ গৈছিল, কিন্তু বৰ্তমান সময়ত নিৰ্বাচন আহি আছে, কিন্তু তেওঁলোকৰ মোহভংগ হৈছে বিজেপিৰ প্ৰতিও। আচলতে তেওঁলোকে একোৱে উন্নয়ন নেদেখিলে, আৰু এনে সন্দিক্ষণত আগন্তুক নিৰ্বাচনত বিজেপিয়ে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় সেয়া অতি লক্ষণীয় হ'ব।